10 সেপ্টেম্বৰলৈ মাজত পাথত দুদিন 10 সেপ্টেম্বৰত গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ 10 সেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ কলেও সেইটো আগুৱাই নাহে তেওঁ কলেও সেইটো পিছুৱাই নাহে গৌৰৱ গগৈৰ পাকিস্তানেৰে সম্পৰ্ক থকাৰ অভিযোগ সত্য প্ৰমাণিত হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে পাকিস্তানেৰে সম্পৰ্ক থকাৰ অভিযোগ সত্য নে ৰাজনৈতিক অভিসন্ধি গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যতত প্ৰভাৱ পৰিব নেকি 10 সেপ্টেম্বৰত 10 সেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ কলেও সেইটো আগুৱাই নাহে তেওঁ কলেও সেইটো পিছুৱাই নাহে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানেৰে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তানেৰে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত 10 সেপ্টেম্বৰত সকলো তথ্য ৰাজহুৱা কৰাৰ হুংকাৰ প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সমাগত 10 সেপ্টেম্বৰলৈ মাজত মাথো দুটা দিন 10 সেপ্টেম্বৰ সমাগত হোৱাৰ লগে লগে এতিয়া বিভিন্ন পক্ষই উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন একাংশই এয়া এক ৰাজনৈতিক অভিসন্ধি বুলি উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে ইমান দিনে সতৰ্কবাণী দি অহা 10 সেপ্টেম্বৰ মেগা ফ্লপত পৰিণত হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নিউজ এক্স ৰিপৰ্ট লেংডন বাতৰি ফ্লপ মহা ফ্লপ মই সেইদিনাও কৈছো যে ইমান দিন ৰাইজক ভুৱা কথা কৈ অপপ্ৰচাৰ চলাই তেওঁলোকে যে ৰাইজৰ মূল্যৱান সময় নষ্ট কৰিলে ফ্লপ এটা চিনেমা আজি সেই তাৰ বাবে আজি তেওঁলোকে ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব আৰু সেইদিনা সব কথা ওলাই যাব যে ইমান দিন চিঞৰ বাখৰ কৰি একোৱে যে নাপালে সেইটোৱে তেওঁলোকৰ সেইদিনা প্ৰমাণ হ'ব তাৰ সেইদিনা ৰাইজৰ সন্মুখত তেওঁ ক্ষমা বিচাৰিব লাগিব যিহেতু ৰাজনীতি ত্যাগ কৰিবলৈ কথা এটা কৈছিলে মুখ্যমন্ত্ৰী তেওঁতো মই কৈছো যে তেওঁলোকে প্ৰমাণ আছে তথ্য দিয়া পাইছে ৰাজহুৱা কৰক ইয়াৰ আগতে কৰিব লাগিছে তেওঁলোকৰ মই কৈছো তেওঁলোকৰ একোৱে তেওঁলোকৰ নাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ ফ্লপ যেতিয়া তেওঁলোকে মিছা কথা লুকাবলৈ বাৰম্বাৰ যে মিছা কথা কৈ থাকিব সেয়া অৱস্থা আজি মুখ্যমন্ত্ৰী হৈছে এইবিলাক অলাগতিয়াল কথা কৈ থকাৰ প্ৰশ্ন নাই হিমন্ত বিশ্ব শৰ্মা এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে যাৰ পৰিয়ালৰ 3জনকৈ বিদেশী তেওঁ আমাক জ্ঞান দিব নেকি আমিতো বাংলাদেশীক বিদেশী বুলি কওঁ কিন্তু ব্ৰিটিছতো বিদেশীয়ে যাৰ পৰিয়ালৰ 3জনৰ যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছিল তেনেকুৱা স্থানত গৈ নিজৰ 3টাকৈ সন্তানে নাগৰিকত্ব লৈছে সেই মানুহজনৰ কিবা নৈতিকতা আছে নেকি আগতে মই অলপ চলপ গুৰুত্ব দিছিলোঁ যেতিয়া গম পালোঁ বাচ্চাও ফৰেনাৰ ঘৈণীয়েকো ফৰেনাৰ তাৰপিছত কি ইজ্জত আছে তেওঁ কালি গুচি যাব গতিকে এইবিলাক কথা আপোনালোকে বৰ ধ্যান ধাৰণা নিদিব আপোনালোকৰতো ফেমিলিত চব ভাৰতীয় না আপোনাৰো কোনোবা ফেমিলি আছে ইংৰাজত না আছে নেকি কোনোবা ব্ৰিটিছত নাই না তেতিয়া আমি বিনা ব্ৰিটিছ ভাৰতীয় মানুহ আমাৰ কথা পাতক ব্ৰিটেইনৰ কথা কিয় পাতিব লাগে